নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, কি এই গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। 2025 বৰ্ষত যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে তেওঁলোকলৈ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমান মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা চলি আছে। এই মুহূৰ্তত মই আপোনালোকক জনাব বিচাৰোঁ যে 13 ফেব্ৰুৱাৰীত হৈ যোৱা হায়াৰ ছেকেণ্ডেৰী ইংলিছ পৰীক্ষা আৰু 15 ফেব্ৰুৱাৰীত হৈ যোৱা মেট্ৰিকৰ ইংলিছ পৰীক্ষাত বহুতো পৰীক্ষাৰ্থীৰ ইংলিছ পৰীক্ষাসমূহ বেয়া হৈছে বুলি জানিবলৈ পোৱা গৈছে। বহুতে ইংলিছ পৰীক্ষা বেয়া হোৱাৰ বাবে তেওঁলোকৰ মনসমূহ বেয়া কৰি পেলাইছে। সেয়েহে যিসকলৰ ইংলিছ পৰীক্ষা বেয়া হৈছে সেইসকলক জনাব বিচাৰোঁ যে তেওঁলোকে কোনো চিন্তা কৰাৰ দৰকাৰ নাই, কাৰণ তেওঁলোকে নিশ্চয়কৈ পাছ কৰিব। এইবাৰ সকলো পৰীক্ষাৰ্থীক দিয়া হ'ব গ্ৰেছ মাৰ্ক। সেয়েহে তেওঁলোকে নিশ্চিন্তভাৱে আগন্তুক পৰীক্ষাৰ বাবে প্ৰচেষ্টা চলাওক। প্ৰত্যেকবাৰেই যিধৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত গ্ৰেছ মাৰ্ক দি আহিছে এইবাৰো সকলোকে দিয়া হ'ব। সেয়েহে সকলোৱে আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওক আৰু সুফলাফল পাওক আৰু সকলো পৰীক্ষাৰ্থীলৈ পৰীক্ষাৰ শুভকামনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।